হেল্ল' গাইজ, বহুতে হয়তো জানিব বিচাৰে যে এই বিপিটি জেকেটটোৰ ভিতৰত সাধাৰণতে মানে কি কি সোমাই থাকে, আৰু আজি আপোনালোকক সকলোখিনি জনাম যে এই বিপি জেকেটটোৰ ভিতৰত মানে কি কি থাকে। মই আপোনালোকে আজি সকলোখিনি দেখুৱাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই দিব যে এই বিপি জেকেটটোৰ ভিতৰত মানে সাধাৰণতে কি কি বস্তু থাকে। চ' আপোনালোকে ভিডিঅ'টো চাওক গাইজ। এইটো আমাৰ মানে যিটো আমাৰ বিপি জেকেট বুলি কয়, এইটো বিপি জেকেটটো সাধাৰণতে এইবোৰত ধৰি লওক আপোনালোকৰ মেগজিন থাকে। মেগজিন মানে কি আপোনালোকে বুজি পাইছেই চাগে, মেগজিন ৰাইফলৰ যোনটো মেগজিন থাকে, আৰু তাৰ লগতে আমি কিছুমান সামগ্ৰী সোমাই লওঁ। যেনে এইটো আমাৰ টৰ্চ লাইট থাকে, টৰ্চ লাইট দিছে, টৰ্চ লাইট সোমাই লওঁ। কেতিয়াবা চুৰি তুৰি কিবা কামত মানে যিটো জড়িত হয় তেনেকৈ সোমাই লওঁ। আৰু লগতে আমাৰ মানে এই চাৰিটা যিটো বক্স দিছে মেগজিন ভৰাই পিনে মানে যিটো আমাৰ ৰাইফলৰ মেগজিন এমুনেশ্যনৰ লগতে মেগজিনটো ভৰাই, আৰু লগতে আপোনালোকৰ মানে আৰু বহুত বস্তু কিছুমান থাকে এই বস্তুটোত। আপোনালোকক মই দেখুৱাম। মানে আপোনালোকৰ যিকোনো বস্তু, পানী বটল কিবা কিবি মানে বহুত সোমাই ল'ব পাৰে। আৰু কিবা ইমাৰ্জেঞ্চিত মানে বস্তু লাগিলে আমি এইখন খুলি ইয়াতে ভৰাই লওঁ। মানে যোনখন এইখন দিছে ন, এইখন খুলি পিনে আপোনালোকৰ এইখন খুলিলেও মানে ইয়াতে আমি যিকোনো মানে বস্তু কিবা কিবি লাগতিয়াল বস্তু মানে ইয়াত সোমোৱাই লওঁ। এইটোৰ ভিতৰত মানে বেগৰ নিচিনা। আৰু এইটো মানে সাধাৰণতে এইটো যিটো আপোনালোকে বক্সটো দেখিছে, বক্সটোত সাধাৰণতে মানে কি সোমায়, আপোনালোকৰ চিল্ড এখন আছে। যিটো আমাৰ চিলটো মানে আপোনালোকৰ অলপ ডাঠ মানে প্ৰটেকশ্যন টাইপৰ চিল্ড এখন থাকে। চিলখন এতিয়া বৰ্তমান মোৰ হাতত নাই, যিহেতু মোৰ চিল প্ৰয়োজন হোৱা নাই বৰ্তমানলৈ, সেইকাৰণে চিলখন নাই। আৰু চিল এখন মানে সোমাই থাকে। আৰু বেক চাইডো এনেকুৱা চিল এখন সোমাই ল'বা, যিটো মানে বডি প্ৰটেকশ্যন কৰে, মানে কিবা যিকোনো পাথৰ চাথৰ দলিয়াৰ ক্ষেত্ৰত। মানে এইটো আপোনালোকৰ বুলেট প্ৰুফ নহয়, ধৰি লওক কিছুমান আৰ্মিবিলাকে তেনে এইবিলাক বুলেট প্ৰুফ হয়। তাত বুলেট প্ৰুফ আমাৰ তেনেকুৱা ফেচিলিটি নাই ধৰি লওক, সেইকাৰণে বুলেট প্ৰুফ হয়। এইটোত আপোনালোকৰ তেনেকুৱা চিল্ড এখন পায়। চিলখন আমি এতিয়া বৰ্তমান সোমানে ইয়াত পিছ চাইডৰ এখন, আগফালে এখন আপোনাৰ মানে চিল সোমাই থ'ব পাৰি। আৰু ইয়াত এতিয়া বৰ্তমান দেখিছে কোমল কাপোৰ আছে, মানে ক'ৰবাত মানে পাথৰ চাথৰ দলিয়ালেও ধৰি লওক অলপ ছেফটি কৰে। আৰু চুৱেটাৰৰ নিচিনাই হৈ আছে সাধাৰণতে, মানে এটা ডাঠ আপোনালোকৰ চুৱেটাৰৰ নিচিনা। চাই লওক, আপোনালোকে নিজে গম পাইছে বোলে দেখিয়ে, গীতটো মানে এটা ডাঠ চুৱেটাৰৰ বৰাবৰ। চাওক, গীতটো এটা ডাঠ চুৱেটাৰ বৰাবৰ, মানে বহুতখিনি অলপ হ'লেও মানে কি প্ৰটেকশ্যন কৰে। আৰু ঠাণ্ডাটো মানে পিন্ধিবৰ কাৰণে ভাল হয়, কাৰণ কি এইটো চুৱেটাৰৰ নিচিনা গৰম লাগি থাকে, দি থাকে। তাৰ বাহিৰেও আপোনালোকৰ অলপ কিমান ডাঠ আছে আপোনালোকে নিজে চাই লওক। এইটো বস্তু বহুত ডাঠ আছে, গম পায়নে? দেখিছে নহয় কিমান ডাঠ। চ' এইবিলাক মানে যিকোনো ক্ষেত্ৰত মানে অলপ হ'লেও মানে প্ৰটেকশ্যন দিব। এইটোৱে মানে আপোনালোকক কিবা ধৰি লওক পাথৰ চাথৰ দলিয়াই দিলে বা বাই চান্স কিবা কিবি দলিয়াই দিলে আপোনালোকক অকণ হ'লেও মানে প্ৰটেকশ্যন দিব এই বস্তুতে। চ' আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আপোনালোকৰ এইটো বহুত বস্তুৰ ভিতৰত চিল ভৰাই, চিলকেইখন নাই এতিয়া বৰ্তমান আপোনালোকক দেখুৱাব নোৱাৰিম, চিলকেইখন নাই মোৰ হাতত। যিহেতু যদি পিছত সময় পাওঁ আপোনালোকক মই চিলকেইখন দেখুৱাই দিম। ধন্যবাদ।